Hey guys, hi, hello, নমস্কাৰ একেবাৰে মনৰ মতে মই ক্লিনিক এটা আৰম্ভ কৰোঁ আজি ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকাদাৰ কাৰণ মই গৈ আছোঁ এটা নতুন এক্সপিৰিয়েঞ্চ ল'ব মানে আমাৰ ওচৰতে কামৰূপ ডিষ্ট্ৰিক্টৰ আৰু বেজেৰা ব্লকৰ আণ্ডাৰত মেকআপ আৰ্টিষ্টৰ স্কিল ডেভেলপমেণ্টৰ কিবা ফ্ৰী কোৰ্চ এটা আহিছে যাৰ কাৰণে এছিষ্টেণ্ট হিচাপে মোক চিলেক্ট কৰিছে নতুন এক্সপিৰিয়েঞ্চ জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকুৱা এক্সপিৰিয়েঞ্চ ল'ব গৈ আছোঁ এছিষ্টেণ্ট হ'লেও নিজকে একেবাৰে প্ৰাউড ফিল কৰিছোঁ আৰু এছিষ্টেণ্ট হ'ব গৈ আছোঁ মই বোলো এক্সপিৰিয়েঞ্চটো আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ তো গৈ লওঁ এতিয়া তাতে কি কেনেকৈ হয় কাক কেনেকৈ হেল্প কৰিব পাৰোঁ তো গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো ধাৰাসাৰ বৃষ্টি হৈ আছে 40 ডিগ্ৰীৰ পৰা আহি গ'ল 26 ডিগ্ৰীলৈকে মানে বেমাৰ হ'ব আৰু নহ'ব না আৰু ৰাতি এনেকুৱা ধাৰাসাৰ বৃষ্টি দিছি চবৰে একেবাৰে টিঙুৰে নিচা আমাৰতো বাটৰ বেৰা নায়েই গোটেই ৰাতি বৰষুণ দিলেও কথা নাই গাইছ কিন্তু এনেকুৱা বতাহ দিছে কিছুমানতো একদম ঘৰ চৰ উৰে লৈ গৈছে বেয়াও লাগছে সেইবিলাকক দেখা পাই ৰাতিপুৱা কিন্তু কি কৰিব উপায় নাই পৰিস্থিতি আমাক দিয়া এইগিলাখান শাস্তি গ্ৰহণ কৰিবই লাগিব যিমান বৰষুণ নহ'লেও নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে যাই আছোঁ কিন্তু এতিয়া বতাহটো নাই বাৰু বতাহটো নাই কাৰণে ওলাই আহিছোঁ এতিয়া যাই লওঁ আৰু নতুন এক্সপিৰিয়েঞ্চ এটা ল'ব যাই আছোঁ ক্লাছ হ'ব 1 মাহৰ কাৰণে আজি প্ৰথমটো দিনত মই বাৰু ভিডিঅ' এটা কৰোঁ আৰু মাহটো এতিয়া ভিডিঅ'টো কৰোঁ নে নকৰোঁ সেইটো বাৰু ঠিক নাই কৰিব পাৰোঁ নকৰিব পাৰোঁ কিন্তু আজি প্ৰথম দিনাখনে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এনেকৈ এক্সপিৰিয়েঞ্চটো মই আপোনালোকৰ ওচৰত বোলে শ্বেয়াৰ কৰোঁ সেইকাৰণে ধাৰাসাৰ বৃষ্টিটো নিজৰ দায়িত্বটো পালন কৰিবই লাগিব যিহেতু কৰিম বুলি কৈছোঁ আৰু চাই থাকিবা গোটেই ভিডিঅ'টো মেয়েরা কাছে রাস্তা বরফন দিয়ে রাস্তার হাতে করে বলে দিলে বেশি প্রবলেম নাই ইয়ালে হাতে এটা বরফন দিয়েছে রাস্তা এটা একেবারে তো নাই এখানে এখন গাঁও আছে নিপাৰা আজি লোকেশ্যনটো হৈছে নিপাৰাত আমি আহিছোঁ ক্লাছ টকাৰটো মই লোকেশ্যনটোৰ কথা কোৱা নাই ব্লকৰ আণ্ডাৰত বেজেৰা ব্লকৰ আণ্ডাৰত নিপাৰাত তাৰ পৰা অলপ দূৰত আহি মই বোলে বাহিৰৰ পৰিৱেশটো অকণমান দেখা বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া দেখা হৈছে বৰষুণ দি আছে ঘিন লাগে কিন্তু এইটো পৰিৱেশত অকণমান ওপৰৰ ফালে চালে কিবা বৰষুণ দি থাকিলে অকণমান অশান্তি লাগিলেও তাৰ পৰিৱেশটো কিবা এটা ভাল লাগে অকণমান চাফা ওপৰৰ ফালে তলৰ ফালে লেতেৰা ওপৰৰ ফালে বিন্দাছ চাফা এই কৃষ্ণচূড়াডাল মৰম লগা ফুলি আছে পুখুৰী পৰিৱেশটো কিবা এটা ভাল লাগি আছে এইফালে কিবা সেইখন ফাৰ্ম কিবা বনাইছিল পুখুৰীটোৰ ভিতৰতে গাইছ মই আকৌ এতিয়া মঞ্চৰ ওপৰত উঠিছোঁ এখন আছে মঞ্চখনৰ ওপৰত উঠি মই বাহিৰৰ পৰিৱেশটো একবাৰ দেখাওঁ এইখনত মানে স্থায়ী মঞ্চ ছোৱালীবিলাকে জিকি আছে বেয়াও লাগে ছোৱালীবিলাকক অকলে চাইকেল চলাই স্কুলত নগ'লেও হ'ল এই বৰষুণত ছোৱালী
স্থায়ী মঞ্চ ডাঙৰ ডাঙৰ গায়কবিলাকক মাতে এখন শেৱালিপাৰাৰ এইখন মঞ্চতে। অডিটৰিয়ামটো এই পিছফালে মানে পিছফালে ক্লাছটো হৈ আছে আৰু বাহিৰৰ ফালে অকণমান মই বোলে নাজাৰাটো দেখি আহোঁ। মানে মই কিন্তু মঞ্চৰ ওপৰতে আছোঁ আৰু গাইজ খোজকাঢ়ি গতি লৈছোঁ। মোৰ মানে কৰ্মস্থলীৰ পৰা বহুত বেছি দূৰ নহয়, সেইকাৰণে খোজকাঢ়ি আহিলোঁ। কাৰণ বহুত দেৰি ৰখি গাড়ী যেতিয়া নাপালোঁ, দেৰি হয় কাৰণে কৰ্মস্থলীত কেলে আহিব লাগে। এইফালে আকৌ 1:30 বাজিল, তাতে আজি দেৰি হৈ গ'ল কাৰণ যাওঁতেও দেৰি হৈছে। বৰষুণ দি আছিল, এতিয়া আকৌ বৰষুণ এসছি বাৰু। খালোৱে আৰু বেজলক চকটো গৰম লাগিছে, ফেনখন দি পেলাই অকণমান বহি লওঁ বাৰু। আহি পায়ে মই বোলে আপোনালোকক এটা বস্তু দেখাওঁ। এইটো ইনাৰ প্লেণ্ট বাৰ্থডে গিফ্ট দিছে মোক বৰদেউতাই। মোৰ বাৰ্থডে যাব পৰা আজি 3 দিনেই হ'ল। আজি মঙলবাৰ মানে ৰবিবাৰে মোৰ জন্মদিন গৈছে, কিন্তু গিফ্টটো দিছে আজি মোক। চবতকৈ মৰম লগা গিফ্টটো হৈছে এইটো ইনাৰ প্লেণ্ট দিছে। ইয়াত মোক অপশ্যন দিছে আৰু ইয়াতো থ'ব পাৰোঁ, মই ঘৰতো থ'ব পাৰোঁ। কিন্তু মই মানে ইয়াত থাকিলে কাম কৰিলে ব্যস্ত হৈ থকা যাব, ইমান ক্ষতি কৰা নাযাব। ঘৰত থাকিলে মাও ক্ষতি কৰিব পাৰিব। ইয়াৰ যেতিয়া মানে গ্ৰ'থ হ'ব, গ্ৰ'থ হোৱাৰ পিছত মই ইয়াক লৈ আহিম। ইয়াতে লৈ আহিম। এইটো মানে দেউতাহঁতৰ বাইদেৱে নিছে, গ্ৰ'থ হওঁতে অকণমান টাইম লাগে বোলে। সেইকাৰণে মই ঘৰত নিয়াই প্লেন বনালোঁ, ঘৰত লৈ যাম। তাৰপিছত অকণমান গ্ৰ'থ হোৱাৰ পিছত ইয়াৰ মানে কাটি পেলাই এখৰা শিপাইৰে কাটি পেলাই আকৌ এনেকুৱাকৈ লৈ আহিম। এইটো তাপটো বৰ মৰম লাগছে। ধন্যবাদ বৰদেউতা। মে, জুন, জুলাই 3টা কালাৰৰ কণ্ডিশ্যন কিমান ধুনীয়া গাইজ, কি কম আৰু। ভাড়াটো ওলোৱাই টান হ'ব। তাতে আকৌ এইকেইদিন বৰষুণ দি আছে, এতিয়া কালিৰ পৰা কণ্টিনিউছলি বৰষুণ দিয়ে আছে কি কম আৰু। বাকীখিনি গুচি আহ, মই নকওঁ, আপোনালোকে নিজে বুজি লওক আৰু। বাকীখিনি গুচি আহ, এনেকৈ পালন কৰি থাকোঁতেই দিনটো পাৰ হ'ল আৰু। মানে দুপৰীয়াৰ খানাত খাবহে আহি থাকাত দৰে হৈছে। আহিছোঁ, ঘৰত খাই লৈ আহিছোঁ, ইয়াতে বহিছোঁ, ইফাল সিফাল কৰিছোঁ, আকৌ দুপৰীয়া খানাটো খাইছোঁ, আকৌ অকণমান ইফাল সিফাল কৰিছোঁ, মানে ৰুমৰ ভিতৰতে আৰু ইফাল সিফাল কৰিছোঁ। আকৌ টাইমত গুচি গৈছোঁ, টাইমত বেগটো লৈ পেলাই। এখনে কাম হৈ আছে আৰু কি ক'ম আৰু। মে, জুন, জুলাই 3টা সোনকালে গ'লে যোৱা আৰু। গৰমতো মানুহ নাহে, বৰষুণ দিলেও মানুহ নাহে, একদম বহুত বেছি গৰমতো মানুহ একদম নাহে, একদম বহুত বেছি বৰষুণ দিলেও নাহে। মানে চবফালে আৰু এইটো প্ৰফেশ্যনেল কণ্ডিশ্যন থাকে আৰু। ভৰিৰ ওপৰত এনেকৈ ভৰি জোতানি দি বহি থাকি এনেকৈ আইনাখন চাই থাকিয়ে ভাল লাগে আৰু। দিনটো এনেকৈ নিজকে চাই গধূলি টাইমত গুচি যাওঁ। ইগন'ৰ কৰিব মোৰ সেই বৰদেউতাই দিয়া সেই পেৰা নহয়, লৱংগুটো আহিলোঁ দক আৰু গাইজ। কিমান আৰু ৰখিম মানুহক, মানে ৰখি ভাগেৰি পৰি পেলাই দিন দিনতে মই ঘৰ ওলালোঁ। আহিছোঁ বাইলেণ্ডত আৰু বৰ্তমান আহিলোঁ দক আৰু কিমান ৰখিম আৰু। এই সপ্তাহটো ৰখিয়ে আছোঁ, তাতে আজি বৰষুণ, ইমান টাইম ৰখি নৰখি সেইকাৰণে গুচি আহিলোঁ। মই আৰু আহি পেলাই আকৌ অকণমান ফুৰিব আহিলোঁ। আহি পেলাই বস্তু এটা দেখাওঁ মই। এডাল হৈছে লেচু, আমাৰ বাবলিহঁতৰ লেচু। আমাৰ টুটু এটাই লেচু চিনিব, এটা লেচু চিনি না আনিছা। তুমি এনেকৈ দেখাই দিয়া, সুন্দৰ চাইজ চোৱা গাইজ, চাইজ। আমাৰ গাঁৱত গাইজ হৰেক ৰকমৰ আমাৰ প্ৰডাক্ট থাকে, এইবিলাক লাগি থকাটো দেখাই দিওঁ বাৰু। জুম কৰিলোঁ, জেগাটো ফাটি গৈছে। অলপ জুম কৰি দেখা দিওঁ গাইজ হাতত। লিচু বিচাৰি আহিছা, ওপৰৰ ফালে আহি আমি কুল ল'ব ধৰিছোঁ। তিনিটা লাগব নহয়, ইমান ডাঙৰ লেচু। ভগাই খাবা দেই, সেই বেয়া ধনা কাৰণেতো ধনা কাৰণে ল'ব লগা আছে বৰমাই। কি কৰিব দিছা, ফটো মাৰিব দিছা? ডাঙৰ চাইজো আছে দেই। এইটো সৰুটো তো গাইজ ঘূৰি ফুৰি আহি মই আকৌ মোৰ বিছনাখন ল'লোঁ। বহুত দিনৰ মূৰত টিভি চাওঁ বুলি আৰম্ভ কৰিলোঁ। বহুত দিন টিভিটো চোৱাই নাছিলোঁ।
কালিৰ পৰা লাইটটো ইমান বেছি প্ৰব্লেম দি আছে কিন্তু আজি নাই আৰু গধূলিৰ পৰাই যোৱা নাই আৰু বতাহ বৰষুণ বৃষ্টিৰ কাৰণে ধাৰাসাৰ বৃষ্টিৰ কাৰণে মানে লাইট চাইট গোটাই কাটি থৈ দিছিল নাছিল সেইকাৰণে লাইটটো আজি আহিছে সেইকাৰণে মই বোলো অকণমান টিভিকে চাওঁ নহ'লে আকৌ মায়ে চিৰিয়েল চাই আছিল চিৰিয়েলৰ মাজতে এডভাৰটাইজ দিয়াৰ কাৰণে মই বোলো এখন চিনেমাই চাওঁ চিনেমা লাগি আছে বৰ্তমান কালাৰ্ছ কিবা চিনেপ্লেক্স ছুপাৰ হিট কাষ্টেডি চলি আছে কাষ্টেডি এডভাৰটাইজটো দিলে আপোনালোকক দেখাৱাৰ লগে লগে আৰু গাইজ মই এতিয়া টিভি চাওঁ আৰু আপোনালোকে কি কৰি আছে আৰু কমেণ্ট ছেকশ্যনত জনাব আৰু এইখিনি সময়ত মানে এতিয়া 7:30 হৈছে 7:30 সময়ত আপোনালোকে কি কৰি আছে জনাব মই এতিয়া ভিডিঅ'টো সামৰো বৰ বেছি আৰু দীঘল কৰি নাখায় যি হ'ল আৰু দিনটো এনেকৈয়ে বৰবাদ কৰি দিলোঁ আৰু আজিৰ দিনটো আৰু ভাল লাগিল নতুন এক্সপিৰিয়েঞ্চ এটা হ'ল মানে কি কয় এছিষ্টেণ্ট মেকআপ আৰ্টিষ্ট হিচাপে গৈ বহুত বেছি ভাল লাগিল মানে নতুন এক্সপিৰিয়েঞ্চ আৰু বহুতেই বেছি ভাল লাগিল আৰু বহুত কিবা কিবি শিকোৱাও আছিল চাগে অকণমান নহয় অকণমান হ'লেও শিকছোঁ আৰু এনেকৈ মানে ষ্টুডেণ্টৰ পৰাও বহুতখিনি শিকা যায় আৰু সেনেকৈ মানে নতুন এক্সপিৰিয়েঞ্চবিলাক ল'ব গ'লে আৰু চবৰে ক্ষেত্ৰত হয় এইটো ক্ষেত্ৰত বুলি নহয় তো বহুত বেছি ভাল লাগিল নতুন এক্সপিৰিয়েঞ্চ আৰু কোনদিনা সদায় ভিডিঅ' নকৰিলেও মাজে মাজে দেখাবলৈ চেষ্টা কৰিম মই এইবিলাক আৰু এতিয়া আৰু ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কম কৰি শ্বেয়াৰ কৰি কাৰণ নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু মই ভিডিঅ'টোত আপোনাৰ নটিফিকেশ্যনবোৰ পাই থাকিব ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশা থাকিলে বাই লাভ ইউ টেক কেয়াৰ